নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এডুকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ বাবে তেওঁলোকৰ দৰমহা সংক্ৰান্তীয় এটা মোষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে যোৱা 1/10/2024 তাৰিখে ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম স্মৃতি অৰ্পণা ডেকা বৰ্মন বাইদেৱে দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 এওঁলোকলৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি, আৰু ইয়াৰ ছাবজেক্টটো হৈছে ৰিগাৰ্ডিং পে'মেণ্ট অফ চেলাৰী অফ দ্য টিচাৰ্ছ এপইণ্টেড থ্ৰু স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। ছাৰ বাইদেউসকল, চিঠিখন লাইন বাই লাইন পঢ়াৰ পৰিৱৰ্তে ইয়াৰ মূল কথাখিনি অতি চমুকৈ জনাই দিব খুজিছোঁ। ইয়াৰ মূল কথাখিনি হৈছে, যিহেতু আজি 2 তাৰিখ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ দৰমহা লাভ কৰিবৰ সময় হৈছে, সেয়েহে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে যিসকল শিক্ষাগুৰুৱে ৰেগুলাৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰিলে তেওঁলোকৰ দৰমহা পোৱাৰো সময় হৈছে। কিন্তু এই সন্দৰ্ভত ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা এটা বিশেষ ইনফৰমেশ্যন প্ৰদান কৰা হৈছে, এটা বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে। যিহেতু তেওঁলোকে ৰেগুলাৰ হোৱাৰ আগতে সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত হৈ আছিল, গতিকে তেওঁলোকে ৰেগুলাৰ হিচাপে নিযুক্তি পোৱাৰ পাছত অৰ্থাৎ তেওঁলোকে ৰেগুলাৰ হিচাপে জইন কৰাৰ আগৰ যিকেইটা দিন সমগ্ৰ শিক্ষাৰ অধীনত কাম কৰি আছিল, সেই দিনকেইটাৰ বাবে তেওঁলোকৰ দৰমহাটো সমগ্ৰ শিক্ষাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰিলিজ কৰিবৰ কাৰণে কোৱা হৈছে। আৰু স্পেচিয়েল ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ পাছত তেওঁলোকে যি তাৰিখৰ পৰা জইন কৰিছে তেওঁলোকৰ নিয়মীয়া পদত, সেই দিনটোৰ পৰা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা তেওঁলোকৰ দৰমহাসমূহ ৰিলিজ কৰিবৰ কাৰণে কোৱা হৈছে। ইয়াৰ কাৰণটো এইটোৱে হৈছে যে যিহেতু কণ্ট্ৰেকচুৱেল বা ষ্টেট পুলৰ শিক্ষক হিচাপে নিয়োজিত হৈ থাকোঁতে তেওঁলোকে সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত হৈ আছিল, গতিকে তেওঁলোকৰ দৰমহা সংক্ৰান্তীয় গোটেই বিষয়টো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কণ্ট্ৰলত নাছিল, সেই কণ্ট্ৰলটো সমগ্ৰ শিক্ষাৰ অধীনত আছিল। গতিকে তেওঁলোকে ৰেগুলাৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ পাছত তেওঁলোকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা তেওঁলোকৰ দৰমহাসমূহ লাভ কৰিব। কিন্তু ৰেগুলাৰ হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ আগৰ যিকেইদিন তেওঁলোকে সমগ্ৰ শিক্ষাৰ অধীনত কাম কৰি আছিল, সেই কেইদিনৰ বাবে তেওঁলোকৰ দৰমহাসমূহ সমগ্ৰ শিক্ষাৰ অধীনৰ পৰা ৰিলিজ কৰিবৰ কাৰণে এই লেটাৰখনৰ জৰিয়তে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ইনফৰমেশ্যনখিনিৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ধন্যবাদ।